আজিৰ প্ৰথম কুৱেশ্যনটো সুধিছে প্ৰথম ভাৰতীয় মহিলা মুখ্যমন্ত্ৰী কোন আছিল প্ৰথম ভাৰতীয় মহিলা মুখ্যমন্ত্ৰী কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি সুশ্ৰিতা কৃপালিনী হৈছে প্ৰথম ভাৰতীয় মহিলা মুখ্যমন্ত্ৰী আমি তাৰ পিছৰ 2 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 2 নম্বৰ কুৱেশ্যনটো সুধিছে কোন চনত অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন কৰা হৈছিল যাক চমুকৈ অভাউসা বুলি কোৱা হয় অসমীয়া ভাষা উন্নতি সাধিনী সভা কেতিয়া গঠন হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1888 চনত 1888 চনত প্ৰথম অসমীয়া ভাষা উন্নতি সাধিনী সভা গঠন হৈছিল সকলোৱে মনত ৰাখিব ইয়াৰ প্ৰথম সম্পাদক কোন সকলোৱে মনত ৰাখিবা শিৱৰাম শৰ্মা বৰদলৈ হৈছে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক আৰু এই সভা গঠন হৈছিল 1888 চনত আমি তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 3 নম্বৰ কুৱেশ্যনটো সুধিছে কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ কোনে অংশ লৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ হৈ অংশ লৈছিল সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছত 4 নম্বৰ কুৱেশ্যনলৈ 4 নম্বৰ কুৱেশ্যন সুধিছে ৰিক্টাৰ স্কেলত কোনটো প্ৰাকৃতিক বিপৰ্যয় জোখা হয় ৰিক্টাৰ স্কেলত কিহৰ জোখা হয় সুধিছে প্ৰাকৃতিক বিপৰ্যয় এই অপচন দিছে ধুমুহা ভূমিকম্প সুনামি বানপানী ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ভূমিকম্প ৰিক্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য জোখা হয় সকলোৱে জানাই চাগে এটো আমি তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 5 নম্বৰ কুৱেশ্যন সুধিছে সূৰ্যৰ ৰশ্মিৰ পৰা দেহে কি ভিটামিন আহৰণ কৰে সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি ভিটামিন ডি সূৰ্যৰ ৰশ্মিৰ পৰা দেহে ভিটামিন ডি আহৰণ কৰে আমি তাৰ পিছৰ 6 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 6 নম্বৰ কুৱেশ্যনটো সুধিছে দক্ষিণ আফ্ৰিকাৰ স্বাধীনতা দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি 27 এপ্ৰিল তাৰিখে দক্ষিণ আফ্ৰিকাৰ স্বাধীনতা দিৱস পালন কৰা হয় সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছৰ 7 নম্বৰ কুৱেশ্যন সুধিছে কানাডাৰ ৰাষ্ট্ৰীয় প্ৰতীক কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ভেটফুল হৈছে কানাডাৰ ৰাষ্ট্ৰীয় প্ৰতীক এটো সকলোৱে মনত ৰাখিবা এনে ধৰণৰ ৰাষ্ট্ৰীয় প্ৰতীকসমূহৰ ওপৰত এতিয়া আছে তাৰ পিছৰ 8 নম্বৰ কুৱেশ্যনলৈ 8 নম্বৰ কুৱেশ্যনটো সুধিছে ইজৰাইলৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি চেকেল হৈছে ইজৰাইলৰ মুদ্ৰাৰ নাম এটো সকলোৱে মনত ৰাখিবা আমি আছো তাৰ পিছৰ 9 নম্বৰ কুৱেশ্যনলৈ 9 নম্বৰ কুৱেশ্যন সুধিছে উত্তৰ পূব উন্নয়ন বিত্ত নিগম কেতিয়া প্ৰতিষ্ঠা হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1995 চনত উত্তৰ পূব উন্নয়ন বিত্ত নিগম প্ৰতিষ্ঠা হৈছিল আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাব বিচাৰিছো তাৰ পিছৰ কুৱেশ্যনলৈ যোৱাৰ আগতে তোমালোকে যদি এই কুৱেশ্যনসমূহ লিখি ল'ব বিচাৰা তেন্তে ইয়াৰ পৰা নকৰিলো ডেসক্ৰিপচনতে মোৰ ফেসবুকৰ লিংক দিয়া আছে ফেসবুক পেজ তাত আমি এই কুৱেশ্যনসমূহ দি দিওঁ আৰু বিভিন্ন কুৱেশ্যনসমূহ তাত আলোচনা কৰি থাকো গতিকে সকলোৱে গৈ পেজখন ফলো কৰি ল'ব গতিকে আমি তাৰ পিছৰ 10 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 10 নম্বৰ কুৱেশ্যন সুধিছে অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ বুলি কাক কোৱা হয় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ আনন্দ চন্দ্ৰ বৰুৱা দেৱক অসমীয়া সাহিত্যত ভাঙনি কোঁৱৰ বুলি কোৱা হয় এতিয়া আছে তাৰ পিছৰ 11 নম্বৰ কুৱেশ্যনলৈ 11 নম্বৰ কুৱেশ্যন সুধিছে ৰাজীৱ গান্ধীৰ সমাধিস্থলক কি বুলি জনা যায় সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি বীৰভূমি ৰাজীৱ গান্ধীৰ সমাধিস্থলক বীৰভূমি বুলি কোৱা হয় সকলোৱে মনত ৰাখিবা আমি আছো তাৰ পিছৰ 12 নম্বৰ কুৱেশ্যনলৈ 12 নম্বৰ কুৱেশ্যন সুধিছে মহাত্মা গান্ধীৰ সবৰমতী আশ্ৰমখন কোনখন ৰাজ্যত অৱস্থিত মহাত্মা গান্ধীৰ যি সবৰমতী আশ্ৰম এইখন কোনখন ৰাজ্যত অৱস্থিত সুধিছে এইটো সকলোৱে জানে চাগে অপচন বি হ'ব ইয়াৰ এনসাৰ গুজৰাটৰ সবৰমতী আশ্ৰম আছে বুলি কোৱা হয় সকলোৱে জানাই চাগে
তোমালোকে কিমানটা শুদ্ধ কৰিছা সকলোৱে হিচাপ কৰি যাবা আৰু শেষত সকলোৱে কমেন্ট কৰিবা 40টাৰ ভিতৰত কিমানটা শুদ্ধ কৰিলা আমি 5 মাৰ্ক ৰাখিছো 30 গতিকে সকলোৱে কমেন্ট কৰিবা আমি ইয়াৰ পিছত 13 নম্বৰ কোৱেশ্চন সুধিছে উমানন্দ মন্দিৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল উমানন্দ মন্দিৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি গদাধৰ সিংহ গদাধৰ সিংহই উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছৰ 14 নম্বৰ কোৱেশ্চন দিলে 14 নম্বৰ কোৱেশ্চন সুধিছে কোন চনত বিধৱা বিবাহ আইন গৃহীত কৰা হৈছিল কোন চনত বিধৱা বিবাহ আইন গৃহীত কৰা হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি 1856 চনত বিধৱা বিবাহ আইন গৃহীত কৰা হৈছিল সকলোৱে মনত ৰাখিবা তাৰ পিছৰ আজি 15 নম্বৰ কোৱেশ্চন দিলে যাব বিচাৰিছো 15 নম্বৰ কোৱেশ্চন সুধিছে নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত নাবাৰ্ডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি মুম্বাইত নাবাৰ্ডৰ মুখ্য কাৰ্যালয় অৱস্থিত এনে ধৰণৰ অনুষ্ঠানসমূহৰ মুখ্য কাৰ্যালয় ক'ত আছে এইসমূহ কোৱেশ্চন পৰীক্ষাত আহে গতিকে সকলোৱে মনত ৰাখি যাবা আমি আহিছো তাৰ পিছৰ 16 নম্বৰ কোৱেশ্চন দিলে 16 নম্বৰ কোৱেশ্চন সুধিছে মোহিনীঅট্টম কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য মোহিনীঅট্টম কোন ৰাজ্যৰ ধ্ৰুপদী নৃত্য সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ কেৰেলাৰ এবিধ ধ্ৰুপদী নৃত্য হৈছে মোহিনীঅট্টম সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চন দিলে 17 নম্বৰ কোৱেশ্চন সুধিছে কোন চনত শিলচৰ মেডিকেল কলেজ স্থাপন কৰা হৈছিল কোন চনত শিলচৰ মেডিকেল কলেজ স্থাপন হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1968 চনত শিলচৰ মেডিকেল কলেজ স্থাপন হৈছিল আমি আহিছো তাৰ পিছত 18 নম্বৰ কোৱেশ্চন দিলে 18 নম্বৰ কোৱেশ্চন সুধিছে সাগৰৰ গভীৰতা জোখা যন্ত্ৰটোৰ নাম কি সাগৰৰ গভীৰতা জোখা যন্ত্ৰটোৰ নাম কি সুধিছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ফেডোমিটাৰ হৈছে সাগৰৰ গভীৰতা জোখা যন্ত্ৰটোৰ নাম সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছত 19 নম্বৰ কোৱেশ্চন দিলে 19 নম্বৰ কোৱেশ্চন সুধিছে গোৱাৰ ৰাজধানী কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ পানাজী হৈছে গোৱাৰ ৰাজধানী সকলোৱে মনত ৰাখিবা এতিয়া আছে আজিৰ 20 নম্বৰ কোৱেশ্চন দিলে 20 নম্বৰ কোৱেশ্চন সুধিছে কোনে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় আয় জোখাৰ চেষ্টা কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি দাদাভাই নৌৰোজীয়ে ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় আয় জোখাৰ চেষ্টা কৰিছিল সকলোৱে মনত ৰাখিবা তোমালোকে আজিৰ ভিডিঅ'সমূহ কোৱেশ্চনসমূহ কেনেকুৱা পাইছে সকলোৱে কমেণ্ট কৰি জনাবা যদি ভাল পাইছে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি ভিডিঅ'টো ফেচবুকত চাই আছা তেন্তে সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি পেজখন ফ'ল' কৰি দিবা এতিয়া আছে তাৰ পিছত 21 নম্বৰ কোৱেশ্চন দিলে 21 নম্বৰ কোৱেশ্চনটো সুধিছে কোনে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি প্ৰদান কৰিছিল মহাত্মা গান্ধীক কোনে প্ৰদান কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধিটো প্ৰদান কৰিছিল এতিয়া আছে তাৰ পিছত 22 নম্বৰ কোৱেশ্চন দিলে 22 নম্বৰ কোৱেশ্চন সুধিছে প্ৰাচীন অসমৰ ইতিহাস ৰচনাত প্ৰচুৰ সমলৰ যোগান ধৰা সংস্কৃত গ্ৰন্থখন কি প্ৰাচীন অসমৰ ইতিহাস ৰচনাত প্ৰচুৰ সমলৰ যোগান ধৰা সংস্কৃত গ্ৰন্থখন কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি কালিকা পুৰাণে প্ৰাচীন অসমৰ ইতিহাস ৰচনাত প্ৰচুৰ সমলৰ যোগান ধৰিছিল আমি তাৰ পিছত 23 নম্বৰ কোৱেশ্চন দিলে যাব বিচাৰিছো 23 নম্বৰ কোৱেশ্চন সুধিছে ইংবৰ্মী যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ইংৰাজ আৰু মানসকলৰ মাজত ইংবৰ্মী যুদ্ধখন সংঘটিত হৈছিল এতিয়া আছে তাৰ পিছত 24 নম্বৰ কোৱেশ্চন দিলে 24 নম্বৰ কোৱেশ্চনটো সুধিছে ডেথ অফ এ চিটি গ্ৰন্থখন কাৰ ৰচনা সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ অমৃতা প্ৰীতমে এই ডেথ অফ এ চিটি গ্ৰন্থখন ৰচনা কৰিছিল
এতিয়া আছে তাৰ পিছৰ 25 নম্বৰ কোৱেশ্চনটোতে 25 নম্বৰ কোৱেশ্চন সুধিছে তুৰস্কৰ ৰাজধানী কি তুৰস্কৰ ৰাজধানী কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি আংকাৰা আংকাৰা হৈছে তুৰস্কৰ ৰাজধানী আৰু তুৰস্কৰ মুদ্ৰা কি সকলোৱে মনত ৰাখিবা লিৰা লিৰা হৈছে তুৰস্কৰ মুদ্ৰাৰ নাম এই সমূহ আহিব পাৰে সকলোৱে মনত ৰাখিবা এতিয়া আছে তাৰ পিছৰ 26 নম্বৰ কোৱেশ্চনটো 26 নম্বৰ কোৱেশ্চনটো সুধিছে চিলিৰ মুদ্ৰাৰ নাম কি চিলিৰ মুদ্ৰাৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ পেসো পেসো হৈছে চিলিৰ মুদ্ৰাৰ নাম আমি তাৰ পিছৰ 27 নম্বৰ কোৱেশ্চনটো চাব বিচাৰিছো 27 নম্বৰ কোৱেশ্চন সুধিছে মাছ নিশা যেতিয়া গোটেই বিশ্ব শুই পৰিব তেতিয়া ভাৰতে সাৰ পাই উঠি জীৱন আৰু স্বাধীনতাৰ ফালে আগুৱাই যাব এই কথাষাৰ কোনে কৈছিল মাছ নিশা যেতিয়া গোটেই বিশ্ব শুই পৰিব তেতিয়া ভাৰতে সাৰ পাই উঠি জীৱন আৰু স্বাধীনতাৰ ফালে আগুৱাই যাব কোনে কৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি জৱাহৰলাল নেহৰুদেৱে উক্ত কথাষাৰ কৈছিল মাছ নিশা যেতিয়া গোটেই বিশ্ব শুই পৰিব তেতিয়া ভাৰতে সাৰ পাই উঠি জীৱন আৰু স্বাধীনতাৰ ফালে আগুৱাই যাব আমি তাৰ পিছৰ 28 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 28 নম্বৰ কোৱেশ্চন সুধিছে ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰাৰ সৰ্বোচ্চ কাল কিমান ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰাৰ সৰ্বোচ্চ কাল কিমান সুধিছে এই অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 6 মাহ ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰাৰ সৰ্বোচ্চ সময় হৈছে 6 মাহ এতিয়া আছে তাৰ পিছৰ 29 নম্বৰ কোৱেশ্চনটো 29 নম্বৰ কোৱেশ্চনটো সুধিছে ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য হিচাপে কোনে কাৰ্যনিৰ্বাহ কৰে ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহ আচাৰ্য হিচাপে কোনে কাৰ্যনিৰ্বাহ কৰে সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ৰাজ্যপালে ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য হিচাপে কাৰ্যনিৰ্বাহ কৰে এতিয়া আছে তাৰ পিছৰ 30 নম্বৰ কোৱেশ্চনলৈ 30 নম্বৰ কোৱেশ্চন সুধিছে তলৰ কোনখন ৰাজ্যৰ ৰাজ্যসভালৈ সৰ্বোচ্চ সংখ্যক সদস্য নিৰ্বাচন কৰি পঠিয়ায় ভাৰতৰ কোনখন ৰাজ্যই সৰ্বোচ্চ সংখ্যক সদস্য ৰাজ্যসভালৈ নিৰ্বাচন কৰি পঠাই সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি উত্তৰ প্ৰদেশে ৰাজ্যসভালৈ সৰ্বোচ্চ সংখ্যক সদস্য নিৰ্বাচন কৰি পঠিয়ায় তাৰ পিছৰ 31 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 31 নম্বৰ কোৱেশ্চন সুধিছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি নলিনীবালা দেৱী হৈছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আমি তাৰ পিছৰ 32 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 32 নম্বৰ কোৱেশ্চন সুধিছে মুছলমানে প্ৰথম অসম আক্ৰমণ কেতিয়া কৰিছিল মুছলমানে প্ৰথম অসম আক্ৰমণ কিমান চনত কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1206 চনত মুছলমানে প্ৰথম অসম আক্ৰমণ কৰিছিল তাৰ পিছৰ 33 নম্বৰ কোৱেশ্চনটো সুধিছে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন সি পিয়লি ফুকন হৈছে ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথম অসমীয়া ছবি আমি তাৰ পিছৰ 34 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 34 নম্বৰ কোৱেশ্চন সুধিছে অসমৰ কোন ঠাইত তাৰকাগৃহ আছে তাৰকাগৃহ অসমৰ কোন ঠাইত আছে সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ গুৱাহাটীত তাৰকাগৃহ আছে সকলোৱে জানাই চাগে আমি তাৰ পিছৰ 35 নম্বৰ কোৱেশ্চনলৈ 35 নম্বৰ কোৱেশ্চন সুধিছে কটন কলেজ কোন চনত স্থাপন হৈছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন সি 1901 চনত কটন কলেজ স্থাপন হৈছিল তোমালোকে কিমানটা শুদ্ধ কৰিছা সকলোৱে হিসাব কৰি যাব আৰু 5টা কোৱেশ্চন আছে তাৰ পিছত সকলোৱে কমেন্ট কৰি বা কিমানটা শুদ্ধ কৰিলা ইয়াৰ পিছত আমি 36 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 36 নম্বৰ কোৱেশ্চন সুধিছে বৰদলৈ ট্ৰফী কোনবিধ খেলৰ লগত জড়িত বৰদলৈ ট্ৰফী কোনবিধ খেলৰ সৈতে জড়িত সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰ হৈছে অপচন ডি ফুটবল বৰদলৈ ট্ৰফী ফুটবল খেলৰ সৈতে জড়িত এতিয়া আছে তাৰ পিছত 37 নম্বৰ কোৱেশ্চনলৈ 37 নম্বৰ কোৱেশ্চন সুধিছে বিশ্বকাপ ফুটবল প্ৰতিযোগিতা কেতিয়া আৰম্ভ হৈছিল বিশ্বকাপ ফুটবল প্ৰতিযোগিতা কেতিয়াৰ পৰা আৰম্ভ হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1930 চনৰ পৰা বিশ্বকাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছিল
এতিয়া আছোঁ তাৰপিছত 38 নম্বৰ কুৱেশ্যনলৈ 38 নম্বৰ কুৱেশ্যন সুধিছে হালধীয়া চৰাই বাও ধান খায় কাৰ ৰচনা হালধীয়া চৰাই বাও ধান খায় কাৰ ৰচনা সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হোমেন বৰগোহাঁই এই হালধীয়া চৰাই বাও ধান খায় গ্ৰন্থখন লিখিছিল সকলোৱে মনত ৰাখিবা এতিয়া আছোঁ তাৰপিছত 39 নম্বৰ কুৱেশ্যনলৈ 39 নম্বৰ কুৱেশ্যন সুধিছে বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত সুধিছে ইয়াত ৰাইট এনচাৰটো হৈছে অপশ্যন এ জেনেভাত বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য কাৰ্যালয় অৱস্থিত এতিয়া আছোঁ আজিৰ শেষৰ কুৱেশ্যনটোলৈ শেষৰ কুৱেশ্যনটো অৰ্থাৎ 40 নম্বৰ কুৱেশ্যন সুধিছে ৰেড ক্ৰছ দিৱস কেতিয়া পালন কৰা হয় ৰেড ক্ৰছ দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 8 মে তাৰিখে ৰেড ক্ৰছ দিৱস পালন কৰা হয় তোমালোকে আজি ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাবা যদি ভাল পালে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ'টো যদি ফেচবুকত চাই আছা তেন্তে পেজখন ফ'ল' কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা বন্ধু বান্ধৱীৰ মাজত আৰু তোমালোকে 40টা কুৱেশ্যনৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ কৰিলা সকলোৱে কমেণ্ট কৰিবা আমি ইয়াৰ 5 মাৰ্ক ৰাখিছোঁ 30ৰ ওপৰত কোনে কোনে পাইছা কমেণ্ট কৰিবা তলখিনিও কমেণ্ট কৰিবা তলখিনিয়ে অলপ চেষ্টা কৰিবা যাতে সদায় 30ৰ ওপৰত কুৱেশ্যন ৰাইট কুৱেশ্যন দিব পাৰা আজিলৈ ভিডিঅ'টো ইমানে ধন্যবাদ অসমৰ ভ্ৰাম্যমাণ নাটক প্ৰদৰ্শনৰ জনক ব্ৰজ শৰ্মা বিলাতলৈ পঢ়িব যোৱা প্ৰথমজন অসমীয়া আনন্দৰাম ঢেকিয়াল ফুকন অসমৰ প্ৰথম চাহ খেতিয়ক মণিৰাম দেৱান ভাৰতৰত্ন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া গোপীনাথ বৰদলৈ সৰ্বপ্ৰথম অসমীয়া PhD মহিদুল ইছলাম বৰা জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া মহিলা ডক্টৰ মামণি ৰয়ছম গোস্বামী অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা মনালিছা বৰুৱা মেহতা ধন্যবাদ